This program is brought to you by Oil India Limited, a people's company. প্ৰিয় দৰ্শক আমি এই মুহূৰ্তত উপস্থিত ডিব্ৰুগড় চহৰৰ এটা বিশেষ ঘৰৰ সন্মুখত বৰ্ণমালা আহক যাত্ৰা কৰোঁ বৰ্ণমালা অভিমুখে বৰ্ণমালা এই ঘৰটোৰ আৱাসীজনক আপোনালোক সকলোৱে চিনি পায় এই ঘৰটোৰ আৱাসীজন অসমীয়া সাহিত্যৰ অসমীয়া সমাজ জীৱনৰ এজন মহিৰু স্বৰূপ ব্যক্তিত্ব আহক বৰ্ণমালাৰ ভিতৰত লগ পাওঁ এই ঘৰটোৰ আৱাসীজন দুবছৰ দিন কোভিডে আক্ৰান্ত কৰিছিল পৃথিৱীৰ জনজীৱন আৰু এই বিশেষ ঘৰটোৰ আৱাসীজনো বন্দী হৈ আছিল কোভিডত অথচ সমাজলৈ ওলাই যোৱা সমাজৰ প্ৰতিজনকে লগ কৰাৰ দুৰ্বাৰ আকাংক্ষাতে কোভিডৰ বাবে আপোনাক ভিতৰলৈ আহিবলৈ ক'ব নোৱাৰাৰ বাবে দুখিত সেয়া আছিল বৰ্ণমালাৰ এই বিশেষ বাসিন্দাজনৰ আক্ষেপ নমস্কাৰ মেজমেলৰ এই বিশেষ খণ্ডটিৰ বাবে আমি উপস্থিত হৈছিলোঁ বৰ্ণমালাৰ সেই বিশেষ বাসিন্দাজনৰ সন্মুখত আৰু বৰ্ণমালাৰ সেই বিশেষ বাসিন্দাজন আন কোনো নহয় আপোনালোকৰ সকলোৰে পৰিচিত অসমৰ সমাজ জীৱনৰ এজন পুৰোধা ব্যক্তি ডক্টৰ নগেন শইকীয়া ছাৰ ডক্টৰ শইকীয়া ছাৰ আপোনাক নমস্কাৰ আপুনি আমাক ইমান সময় দিলে মই আগতেও চেষ্টা কৰিছোঁ আপোনাক সাক্ষাৎকাৰ গ্ৰহণ কৰাৰ বাবে আপুনি মোৰ সম্পাদক আছিলে আমাৰ অসমত মই আপোনাৰ তলত কাৰ্যবাহী সম্পাদক হিচাপে কাম কৰিছিলোঁ জীৱনত মই 18জন সম্পাদকৰ লগত কাম কৰিছোঁ বিভিন্ন পৰ্যায়ত তাৰ ভিতৰত মই 3জন মাত্ৰ সম্পাদকৰ সাক্ষাৎকাৰ গ্ৰহণ কৰাৰ সৌভাগ্য হৈছে ধীৰেন্দ্ৰনাথ চক্ৰৱৰ্তী অজিত কুমাৰ ভূঞা আৰু তৃতীয়জন আপুনি বহুত কিতাপ আপোনাৰ মই পঢ়িছোঁ তাৰ ভিতৰত এইখন এখন নতুন সৰু সংকলন যিখন মই আগতে দেখা নাছিলোঁ এয়া হৈছে আত্মানুশাসন এখন সৰু সংকলন য'ত শইকীয়া ছাৰৰ গোটেই জীৱনৰ প্ৰায় 46 বছৰৰ কেতবোৰ অনুভৱ উদ্ধৃতিৰ আকাৰত তাত সংকলিত কৰা হৈছে মই এটা বাক্য মই আপোনালোকৰ কাৰণে পঢ়ি শুনাব খোজোঁ যে মই কি কোন কেনেকৈ হলো মই মোৰটোৰ মাজত কি বৈশিষ্ট্য আছে যাৰ বাবে সি আনতকৈ পৃথক এই মইটোৰ বৈশিষ্ট্যপূৰ্ণ কেনেকৈ গঢ় ল'লে মোৰ সচেতন যত্নত নে কিবা এক স্বাভাৱিক প্ৰক্ৰিয়াৰে এই আটাইবোৰ প্ৰশ্নই মানুহক কেতিয়াবা ব্যাকুল কৰি তোলে স্বাভাৱিক এই প্ৰশ্নটোৱে মানুহক ব্যাকুল কৰি তোলে কাৰণ মই আনতকৈ পৃথক আৰু মই মোক গঢ়িছোঁ মই নিজক কৰ্ষণ কৰিছোঁ মই আনতকৈ পৃথক হোৱাৰ কাৰণে কৰিছোঁ নে মই নিজে হৈছোঁ আপুনি যিয়েই নহওক আপুনি নিজেই হৈছে নতুবা আপুনি নিজক বহুত মেহনত কৰি বহুত কষ্ট কৰি মই কৰি তুলিছে সি যিয়েই নহওক লাগিলে আপোনাৰ পৰিচয় আপুনি এজন মানুহ আৰু আপুনি এটা পৰিপূৰ্ণ জীৱন পালে আপোনাৰ সমাজ জীৱনলৈ বৰঙণি আছে আপুনি সৃষ্টি কৰিছে আপুনি সামাজিক সংগঠন কৰিছে সমাজত আপোনাৰ সন্মান আছে আপুনি জীৱনটোৰ পৰা কি পালে এইটো বৰ গধুৰ প্ৰশ্ন মই একেবাৰে বিশ্বাসেৰে সৈতে এটা কথা অনুভৱ কৰোঁ যে আমি এটা বৰ খন্তেকীয়া জীৱন পাইছোঁ প্ৰত্যেকেই আমাৰ নিজৰ ইচ্ছাত আমি পৃথিৱীলৈ অহা নাই আৰু আমি নিজৰ ইচ্ছাত যাবও নোখোজোঁ যদি ছুইচাইড কোনোবাই নকৰে গতিকে যিকণ সময় আমি ইয়াত কটাম কেনেকৈ কটাম
মানুহটোৰ ভিতৰৰ যিটো মই সেই মইটো আমি যদি নিজে তাক নগঢ়ো আমাক বাহিৰৰ উপাদানবিলাকে আমাক গঢ়ি দিব নোৱাৰে গতিকে মোৰ যিটো মইটোৰ গঠন তাৰ বিং এইটো মোৰ নিজৰ এটা সচেতন যত্নৰে সৈতে হ'ব লাগিব মই নহ'লে এটা সাধাৰণ মানুহ হৈ থাকিম মই আনতকৈ কোনো ক্ষেত্ৰতে মই ব্যতিক্ৰম হ'ব নোৱাৰোঁ কিন্তু ব্যতিক্ৰম হ'বৰ বাবেই মই হোৱা নাই মোৰ মইটোৱে যাতে আনক আমাৰ সমাজখনক পৃথিৱীকো যদি কিবা দিব পাৰে দিয়ক এজন যেতিয়া খেতিয়কে খেতি কৰে তেওঁ কৃষি কৰে তেওঁ উৎপাদন কৰে তেওঁ পৃথিৱীক কিবা দিছে হয় কিন্তু তেওঁতো মই এজন হৈ আনতকৈ পৃথক হ'ব পৰা নাই আপুনি যিদৰে হ'ল তেতিয়াহ'লে আপুনি ধাৰণা কৰা মই আৰু সেই খেতিয়কজনৰ মইটোৰ পাৰ্থক্যটো মই সচেতনভাৱে বোধ কৰোঁ মোৰ যিটো ভিতৰৰ মই সেইটো গঢ়িবলৈ চাগে যত্ন কৰিছোঁ আমি প্ৰত্যেকেই সেই কামটো কৰোঁ জানি বা নাজানি খেতিয়কজনেও হয়তো কৰে কিন্তু তেওঁৰ সীমাবদ্ধতা আছে তেওঁ বছৰি একেটা কামেই কৰি থাকিব লাগিব তাৰ ভিতৰতো তেওঁ নতুন কিছু কামেৰে সৈতে হয়তো নিজৰ বৈশিষ্ট্যটো প্ৰকাশ কৰিবলৈ আনতকৈ পৃথক হ'ব পাৰে গতিকে সেই মইটোৰ ওপৰতে আমাৰ গোটেই জীৱনটো নিৰ্ভৰ কৰে ছাৰ এজন দায়বদ্ধ অসমীয়া হিচাপে মই অসমীয়াটোত জোৰ দিব খুজিছোঁ মই অসমবাসী বুলি ক'ব খোজা নাই এজন দায়বদ্ধ অসমীয়া হিচাপে আপোনাৰ সুখ ক'ত আৰু আপোনাৰ দুখ ক'ত মোৰ গোটেই কথাটো হ'ল যে মই এক প্ৰকাৰ ক'বলৈ গ'লে যদিও নিজকে মই কমেই যে মোৰ ধ্যান অসম জ্ঞান অসম এই সকলোবোৰ ধ্যান জ্ঞান প্ৰাণ মোৰ অসম এইকাৰণে যে এই বিশ্ব ব্ৰহ্মাণ্ডখনলৈ যে মই আহিলোঁ এই ঠাইটুকুৰাত আহিলোঁ হয় আৰু এই ঠাইটুকুৰাৰ যিটো জলবায়ু এই ঠাইটুকুৰাৰ যিখন সমাজ এই ঠাইটুকুৰাৰ যিখিনি সংস্কৃতি সেইখিনিৰ সৈতে মই মোৰ নিজক গঢ়ি তুলিছোঁ ইয়াৰ পিছত মই ভাৰতবৰ্ষলৈ যাম আৰু ভাৰতবৰ্ষত ভৰি দিয়াৰ পিছতহে মই বিশ্বত ভৰি দিব পাৰিম মোৰ এই দৃষ্টিভংগীটো গঢ়ি লৈ উঠিলে অম্বিকাগিৰি ৰায়চৌধুৰীৰ এটা বক্তব্যৰ পৰা তেওঁ কৈছে যে অসমীয়া জাতীয়তাবাদ ভাৰতীয় মহাজাতীয়তাবাদ আৰু বিশ্ব মানৱতাবাদ এই তিনিটাই আমাৰ খোজ ঢাপ আমি যিকোনো মানুহে বেংগলৰ এজন মানুহ তেওঁ প্ৰথমতে বাঙালী তেওঁ বংগ এৰি পেলাই ভাৰতবৰ্ষ বুলি এটা ঠাই নাই য'ত তেওঁ ভৰি দিব গতিকে বাঙালী হৈয়ে তেওঁ ভাৰতীয় হ'ব লাগিব ময়ো অসমীয়া হৈয়ে মই ভাৰতীয় হ'ব খোজোঁ মোৰ প্ৰশ্নটো হ'ল যে আপুনি এজন দায়বদ্ধ অসমীয়া সচেতন অসমীয়া হয় এজন দায়বদ্ধ অসমীয়া হিচাপে আপোনাৰ সুখ ক'ত আৰু আপোনাৰ দুখ ক'ত মোৰ আনন্দ এইটোতে যে দায়বদ্ধ অসমীয়া যদি আমি হ'ব পাৰোঁ প্ৰত্যেকৰ মাজত যদি সেই দায়িত্বটো সোমাব পাৰোঁ দায়বদ্ধতাটো তেতিয়াহ'লে আমাৰ অসমখনৰ তাৰ ভাষিক সামাজিক সাংস্কৃতিক অৰ্থনৈতিক যিটো জীৱন এই জীৱনটো গঢ়ি তোলাত আমি প্ৰত্যেকেই নিজৰ নিজৰ বৰঙণি দি গঢ়ি তুলিব পাৰোঁ গতিকে মই নিজৰ পৰিচয়টো সেইবাবে অসমীয়া স্বৰূপে প্ৰতিষ্ঠা কৰিব খোজোঁ যাতে এই প্ৰতিষ্ঠাটোৰেই মই এই ৰাজ্যখনক গঢ়ি তোলাত মোৰ কিছু বৰঙণি যোগাব পাৰোঁ আৰু ইয়াৰ পিছত মই ৰাষ্ট্ৰৰ কথা ভাবিম দ্বিতীয়তে মই সদায় আৰু এটা কথা বিশ্বাস কৰোঁ যে আমি জীৱনৰ তত্ত্বৰ ফালৰ পৰা আমি ভাৰতীয় দৰ্শনৰ দ্বাৰা প্ৰভাৱিত আমি জানি বা নাজানি আমি ক'ব নোৱাৰাকৈ হয়তো ভাৰতীয় যিটো দৰ্শনৰ শিক্ষা সেই শিক্ষাটোৰে আৰু সেই ভাৰতীয় দৰ্শনৰ তাত্ত্বিক যিটো বস্তু সেই বিষয়টো আমাৰ ৰামায়ণ মহাভাৰত আদি মহাকাব্য কাব্য আৰু পুৰাণবোৰৰ ঘটনাৰ মাজেদি সেই সৰ্বসাধাৰণ মানুহৰ জীৱনলৈ সোমাই আহিছে আৰু সেই
সোমাই অহা যিটো ভাৰতীয় দৰ্শনৰ প্ৰভাৱ সেই প্ৰভাৱটোৰ মাজত সোমাই আছে বিভিন্ন প্ৰকাৰৰ মূল্যবোধ মানৱীয় সামাজিক সাংস্কৃতিক ভাষিক অৰ্থনৈতিক সকলো প্ৰকাৰৰ মূল্যবোধবোৰ সোমাই আছে গতিকে মই সেই মূল্যবোধবোৰৰ শিক্ষা মই অসমীয়া ভাষাৰে পাইছোঁ মেজমেললৈ ঘূৰি আহিছোঁ বিৰতিৰ পাছত আৰু আজিৰ মেজমেলত উপস্থিত আপোনালোকৰ সকলোৱে পৰিচিত ডক্টৰ নগেন শইকীয়া ছাৰ আপুনি অসম আন্দোলনৰ নেতৃত্বত আছিল অসম সাহিত্য সভাৰ প্ৰতিনিধি হিচাপে গণসংগ্ৰাম পৰিষদৰ নেতৃত্বত আছিল অসম আন্দোলনৰ ফলশ্ৰুতিত আমি নুমলীগড় ৰিফাইনেৰী পালোঁ তেজপুৰত বিশ্ববিদ্যালয় পালোঁ শিলচৰত বিশ্ববিদ্যালয় পালোঁ কিন্তু সমাজে অসম আন্দোলনৰ সময়ত সৃষ্টি কৰিলে এটা নতুন ধাৰা সেইটো হৈছে অসম জাতীয় বিদ্যালয় আৰু এই জাতীয় বিদ্যালয়বোৰে এতিয়া অসমত অসমীয়া ভাষাৰ চৰ্চাৰ অন্যতম কেন্দ্ৰ হৈ পৰিছে অসমত এতিয়া হাজাৰ হাজাৰ জাতীয় বিদ্যালয় আৰু এইখনত এইবিলাক স্কুলত ল'ৰা ছোৱালী পঢ়িবলৈ আগ্ৰহ আহিছে আৰু বহুত বেচৰকাৰী স্কুলো অসমত আছে এতিয়া যদি চৰকাৰীভাৱে তাক হেঁচা মাৰি ধৰা হয় যে ভাষাৰ ভাষিক স্কুলবিলাকত বা ভাষাটোৰ চৰ্চা তেতিয়া আপুনি কি নাই মই সেইটোৰ সম্পূৰ্ণৰূপে মই কৈছোঁ যে হিন্দী ভাষা এটা চৰকাৰী ভাষা ইংৰাজী চৰকাৰী ভাষা এই দুটা চৰকাৰী ভাষা গতিকে চৰকাৰী ভাষাটো আমি যিমানলৈকে শিকিব লাগে আমি শিকিম তাত আমাৰ আপত্তি কৰিবলগীয়া নাই কিন্তু যিটো মাতৃভাষাৰে আমাৰ ল'ৰা ছোৱালীবিলাক ডাঙৰ দীঘল হৈছে যিটো মাতৃভাষাৰে এজন মানুহ এটা ল'ৰাই পৃথিৱীখন প্ৰথম দেখা পালে আৰু সি গোটেই জীৱনৰ লগত পৰিচিত হ'ল সি জ্ঞানাৰ্জন কৰিলে সকলোকে চিনি পালে সেই ভাষাটো তাৰ ভিতৰৰ ভাষা সেই ভাষাটোক যদি আমি বন্ধ কৰি দিওঁ আঁতৰাই দিওঁ তাৰ ভিতৰৰ মানুহটোক আমি তাক বন্ধ নিশেষ কৰি দিয়া হ'ব এতিয়া মোৰ প্ৰশ্নটো আছিল যে ভাষাকেন্দ্ৰিক জাতি হিচাপে জাতিটো কিমান দিনলৈকে জীয়াই থাকিব মই ভাবোঁ যে সেইটো আমাৰ নিজৰ ক্ষমতাৰ ওপৰত আমি যদি মানসিকভাৱে আমি বহল দৃষ্টিভংগীৰে সৈতে এই বিষয়টো বিচাৰ কৰি চাব পাৰোঁ তেতিয়া মই ভাবোঁ যে ভাৰতবৰ্ষৰ প্ৰত্যেকখন ৰাজ্যৰ প্ৰত্যেকটো ভাষাই নিজৰ ভাষিক পৰিচয় ৰাখিও সি ভাৰতীয় হৈ থাকিব না সেইটো বুজি পালোঁ মই কিন্তু ঘটনাটো হ'ল ভাষিক পৰিচয় ৰখাৰ অৱকাশটো ক'ত মই এটা উদাহৰণ দিওঁ ছাৰ আপুনি মোতকৈ ভালকৈ জানে যে টাৰ্কিখন বাদ দি তুৰস্কখন বাদ দি গোটেই ইউৰোপখন খ্ৰীষ্টান কিন্তু তাত ফৰাচী ভাষাকেন্দ্ৰিক জাতি জাৰ্মান এটা ভাষাকেন্দ্ৰিক জাতি ইটালিয়ান এটা ভাষাকেন্দ্ৰিক জাতি এই যে ভাষাকেন্দ্ৰিক জাতিবোৰ আছে সেইকাৰণে ইউৰোপখন এখন দেশ হৈ থকা নাই এখন মহাদেশ হৈছে বেলেগ বেলেগ একোখন দেশ হৈছে আজিৰ তাৰিখত ভাৰতবৰ্ষত গোটেই ভাৰতবৰ্ষখনত এটা ভাষা এটা ধৰ্ম এটা জাতি কৰিব খোজা হৈছে সেইটো কেতিয়াও সম্ভৱ নহয় আৰু এই পৰিপ্ৰেক্ষিতত মই অসমীয়াৰ ভৱিষ্যতটো কৈছোঁ এই পৰিপ্ৰেক্ষিতত আমি ভাবোঁ যে খুব সতৰ্ক হ'ব লাগিব আৰু মই মোৰ বহুত লেখাত এই কথাটো কৈছোঁ যে ভাৰতবৰ্ষ ইউৰোপত ইমানবোৰ দেশ আছে এই প্ৰত্যেক দেশৰ মানুহবোৰতো সৰহখিনি খ্ৰীষ্টিয়ান হয় সকলোৱে তুৰস্কখন বাদ দি সৰহভাগেই সকলোৱে হয় গতিকে এই খ্ৰীষ্টিয়ান ধৰ্ম হোৱা স্বত্তেও তেওঁলোকে নিজৰ ভাষিক পৰিচয়েৰে নিজৰ পৰিচয় ৰক্ষা কৰিছে গতিকে ভাৰতবৰ্ষত প্ৰত্যেকটো ভাষাই এই ঠাইৰ মানুহক প্ৰতিনিধিত্ব কৰে গতিকে এই ভাষাবিলাকৰ বিৰুদ্ধে এইটো যোৱাটো একেবাৰে সম্পূৰ্ণৰূপে মানৱীয় দৃষ্টিকোণেৰে ই মানুহৰ বিপক্ষে যোৱা এটা আৰু মই সেইকাৰণে এটা কথা কৈছোঁ যে গ্ৰুপিঙৰ সময়ত অসমক পাকিস্তানত দিবৰ কাৰণে কেন্দ্ৰীয় চৰকাৰে কেন্দ্ৰীয় চৰকাৰ নহয় সেই সময়ত কংগ্ৰেছৰ যত্ন কৰিছিলে সেইটো গোপীনাথ বৰদলৈ বিজয় ভাগৱতী এইসকলৰ যত্নত গান্ধীজীয়ে তেওঁলোকৰ মনৰ ভাৱ জানিব পাৰি তেওঁ সেইটো বন্ধ কৰাত নিজে দায়িত্ব লৈছে কৈছে মই তোমালোকৰ পিছত আছোঁ গ্ৰুপিঙৰ পৰা অসম ৰক্ষা পৰিলে মই অসমৰ বৰ্তমানৰ মুখ্যমন্ত্ৰীকো কৈছোঁ যে এতিয়া এটা ভাষিক গ্ৰুপিং আৰম্ভ হৈছে এইটো হাৰিয়ানাৰ পৰা আৰম্ভ কৰি উত্তৰ প্ৰদেশেদি মধ্যপ্ৰদেশেদি আহি এইফালেদি বিহাৰলৈকে মই এই কথাও কৈছোঁ মই লিখিছোঁ যে এই অঞ্চলটোতো বিভিন্ন ভাষা আছিলে যেনে মৈথিলী ভাষা এটা বৰ প্ৰসিদ্ধ ভাষা চহকী ভাষা ঠিক তেনেকৈ আনকি ভোজপুৰীটো
এই ভাষাবোৰ আছিলে সিফালে এতিয়া ৰাজস্থানত যদিও ৰাজস্থানী ভাষা আছে সেই ৰাজস্থানী ভাষাৰ ঠাইতো কিন্তু হিন্দীৰ প্ৰভাৱটো পৰিছে হিন্দী পঢ়ক হিন্দী শিকক মানুহে কোনো কথা নাই এটা ভাষা হিচাপে কিন্তু এই যে তেওঁলোকে এই সমস্ত উত্তৰ ভাৰতবৰ্ষক তাৰ সিহঁতৰ আচল পৰিচয়বোৰ নষ্ট কৰি ভাষাৰ সম্পূৰ্ণৰূপে হিন্দী বলয়ত পৰিণত কৰিলে এতিয়া তেওঁলোক যিহেতু দক্ষিণলৈ যাব নোৱাৰে তেওঁলোকে বংগত হাত দিব নোৱাৰে তেওঁলোকে উৰিষ্যাত হাত দিব নোৱাৰে দক্ষিণত হাত দিব নোৱাৰে তেওঁলোকে ভাবিছে যে একেবাৰে ৰাজস্থানৰ পৰা আৰম্ভ কৰি হাৰিয়ানা এপিনেদি পাঞ্জাৱত হাত দিব নোৱাৰে তেওঁলোকে এই গোটেইখিনিকে লৈ এতিয়া উত্তৰ পূব ভাৰতবৰ্ষকোতো এই বলয়টোৰ ভিতৰলৈ আনিব আমি যদি এইটোৰ পৰা হাত সাৰিব নোৱাৰোঁ আমি জীয়াই থাকিব নোৱাৰোঁ ছাৰ ইয়াৰ নেপথ্যত এটা ৰাজনৈতিক কাৰণো আছে কথাটো হ'ল যে শাসক দলটোৱে হিন্দী বলয়ত যি ধৰণে প্ৰভাৱ বিস্তাৰ কৰিছে বাকীবোৰ অঞ্চলত সিমান প্ৰভাৱ বিস্তাৰ কৰিব পৰা নাই কৰিছে যদিও সি অস্থায়ী এতিয়া হিন্দী বলয়ত তেওঁলোকে যেতিয়া ধৰ্মৰ কাৰ্ডখন প্ৰয়োগ কৰাত সকলো সময়তে সফল নহ'ব তেতিয়া তেওঁলোকে হয়তো ভাষাৰ কাৰ্ডখন প্ৰয়োগ কৰিবলৈ চেষ্টা কৰিব যে আমি সমগ্ৰ ভাৰতবৰ্ষত তোমালোকৰ ভাষাটো আনিব খুজিছোঁ এতেকে তোমালোকে আমাক ভোট দিয়া এই কথাটো আপুনি গ্ৰহণ কৰে মই হিন্দী ভাষাৰ বলয়ত উত্তৰ পূৰ্বাঞ্চলক সোমোৱাটো বা সোমাব খোজাটো মই এইটো কেতিয়াও সমৰ্থন কৰিব নোৱাৰোঁ আৰু মই ভাবোঁ যে উত্তৰ পূবৰ মানুহেও লাহে লাহে এই কথাষাৰ বুজিব আৰু ইয়াৰ সন্মত নহ'ব কাৰণ আমাৰ চাৰিওফালে যিখিনি ৰাজ্য আছে আটাইবিলাকেই হিন্দী ভাষা তেওঁলোকে নকয় অসমত ব্ৰহ্মপুত্ৰ উপত্যকাৰ মূল মানুহখিনিৰ পুৰণি মানুহখিনিৰ ভাষা তেওঁলোকৰ অসমীয়া গতিকে আৰু অসমীয়া ভাষাটোৱে সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ এটা ক'ব নোৱাৰাকৈ সংযোগী ভাষা আজি আমাৰ ইয়াত মই এইটো কথাও ভাবোঁ যে আমাৰ সৰু সৰু ভাষাবিলাকো আমি জীয়াই ৰাখিব লাগিব সেইবিলাক ভাষাও তেওঁলোকৰ মাতৃভাষা মোৰ কাৰণে মোৰ ভাষাটো যেনেকৈ মৰমৰ তেওঁলোকৰ কাৰণে তেওঁলোকৰ ভাষাটো সিমানেই মৰমৰ কিন্তু সেই ভাষাসমূহ আজি সংযোগী ভাষা হৈ উঠিব নোৱাৰে অসমত অসমীয়া ভাষাটো প্ৰাচীন ভাষা এটা আৰু এইটো বহুতে নাজানে যে বোধ কৰোঁ বাংলা ভাষাৰ লিপি হোৱাৰ আগতে অসমীয়াত লিপি হৈছে তাৰ বিভিন্ন প্ৰমাণ মই দি পেলাই ইতিমধ্যে প্ৰবন্ধ কিছু লিখিছোঁ আৰু মই দেখিছোঁ যে এই অঞ্চলটোত যিমানখিনি মানুহ আছে আমি যদি চাওঁ যে অসমীয়া ভাষাটো তেওঁলোকৰ নামি আহিলেই অসমীয়া এতিয়া নাগালেণ্ডত কোনেও অসমীয়া মানুহে গৈ পেলাই তাত অসমীয়া ভাষা শিকোৱা নাই কিন্তু তেওঁলোকৰ মানুহ ইয়ালৈ আহিলেই অৰ্থনৈতিক কাৰণত যেতিয়া নামি আহিছে তেওঁলোকে ইয়াৰ ভাষা শিকিছে অৰুণাচলৰ মানুহ ঠিক তেনেকৈ নামি আহিছে শিকিছে আৰু আমাৰ ইন্দিৰা মিৰি বাইদেউৰ নিচিনা মানুহে তেওঁৰ সতীৰ্থসকলৰ সৈতে গোটেই অৰুণাচল ভ্ৰমণ কৰি তাত স্কুল নপতা হ'লে সেই অৰুণাচলখন শিক্ষিত হৈ নুঠিলে এতিয়া সেই অৰুণাচলৰ পৰাই লুম্মেদাই টাগাং টাকি ইয়েছেডৰ যে থংচিৰ নিচিনা ৰাইটাৰ ওলাই আহিছে কিন্তু যেতিয়াই ইন্দিৰা গান্ধীৰ দিনতে ছনী নামৰ যিজন একাডেমিক অফিচাৰ অৰুণাচলৰ কাৰণে নিয়োজিত হৈছিলে শ্বিলঙত অফিচ আছিলে তেওঁ অসমীয়া ভাষাটো বিতৰণ কৰি তাৰ অসমীয়া শিক্ষকসকলকো তাৰ পৰা আঁতৰাই তাত হিন্দী ভাষা কৰিলে এতিয়া তাৰ পৰা কোনো সৃষ্টিশীল লেখক ওলোৱা নাই ইয়েছেডৰ যে থংচি অন্তিম অসমীয়া যি লিখিব পাৰে সৃষ্টিশীল লেখক হয় মেজমেললৈ ঘূৰি আহিছোঁ বিৰতিৰ পাছত আৰু আজিৰ মেজমেলত উপস্থিত আপোনালোকৰ সকলোৱে পৰিচিত ডক্টৰ নগেন শইকীয়া ছাৰ আমি বিৰতিলৈ যোৱাৰ পূৰ্বে আলোচনা কৰিছিলোঁ অৰুণাচলৰ পৰা কেনেকৈ অসমীয়া ভাষাটো বিতৰণ কৰি পেলাই তাক হিন্দী ভাষাত জাপি দিয়া হ'ল আগতেও ইতিহাসত অসমীয়া ভাষাক বিতৰণ কৰি অন্য ভাষা তাত প্ৰয়োগ কৰা হৈছিল বাংলা ভাষা আহিছিল আকৌ আমি বহু সংগ্ৰাম কৰি সেই ভাষাটো আমাৰ নিজৰ ভাষাটো ঘূৰাই আনিছোঁ আৰু অসমীয়া ভাষা পুনৰুদ্ধাৰত অসমীয়া ভাষা উন্নতি সাধিনী সভা পিছলৈ অসম সাহিত্য সভা এই বিশেষ অনুষ্ঠানটোৰ অৱদান আছিল 100% হয় আৰু বহু কেইজন লেখক আৰু অসম সাহিত্য সভা এওঁলোকে বহু কেইখন আলোচনী এওঁলোকেই আমাৰ ভাষাটোক পুনৰ ঘূৰাই আনিলে আকৌ অসম সাহিত্য সভা এই অনুষ্ঠানটো যেতিয়া একেবাৰে মুমূৰ্ষু অৱস্থালৈ গুচি গ'ল তেতিয়া অসম সাহিত্য সভাক পুনৰুজ্জীৱিত কৰা
ডক্টৰ মহেশ্বৰ নেওগ ছাৰ, অতুল চন্দ্ৰ হাজৰিকা, আপুনি এই তিনিজন মানুহৰ বৰঙণি ইতিহাসে স্বীকাৰ কৰিব। আজিৰ তাৰিখত অসমীয়া ভাষাৰ সন্মুখত থকা প্ৰত্যাহ্বান আৰু অসম সাহিত্য সভাৰ কাম কাজ, এই দুটাৰ মাজত আপুনি কি ধৰণে আপোনাৰ নিজৰ ধাৰণাটো কেনেকুৱা ধৰণৰ পাইছে? মই 2003 চন মানৰ পৰা সাহিত্য সভা সম্পৰ্কে কোনো কথা নোকোৱা হৈছোঁ। আচ্ছা আচ্ছা। ইয়াৰ মূলতে হ'ল যে সাহিত্য সভাই যিটো মিছন লৈ কাম কৰিছিলে সেই মিছনটো এতিয়াও নাই। আচ্ছা। আগতে সাহিত্য সভাৰ সভাপতি হ'বৰ কাৰণে মানুহে ইচ্ছা প্ৰকাশ কৰা নাছিলে যে মই নহওঁ, তেখেতেই হওক। প্ৰধান সম্পাদক হ'বৰ কাৰণে এটা নাম প্ৰস্তাৱ হ'লে আৰু দ্বিতীয়টো নাম প্ৰস্তাৱ হোৱা নাছিলে। কিন্তু লাহে লাহে ভোটৰ প্ৰশ্ন আহিল বাৰু ঠিক আছে, সেইটো এটা সীমিত হৈ যোৱাৰ ভিতৰত আছিলে। এতিয়া সেইটো এনে এটা অৱস্থালৈ গ'ল আৰু এতিয়া ইয়াৰ যিখন সংবিধান, সেই সংবিধানখন এনেভাৱে তাক সলাই পেলোৱা হ'ল যে এটা ৰাজনৈতিক দলৰ সংবিধানৰ নিচিনা হ'ল। গতিকে মই এই অনুষ্ঠানটোৰ পৰা এই সংবিধানখনৰ সৈতে অসমীয়া জাতিৰ, অসমীয়া ভাষাৰ, অসমীয়া সাহিত্যৰ আমি যিটো সামগ্ৰিক বিকাশ আৰু গঠন সাংগঠনিকভাৱে হ'ব বুলি ভাবোঁ, আশা কৰোঁ, সেইটো হ'ব বুলি মই আশা নকৰা হৈছোঁ। এইটো খুব গুৰুত্বপূৰ্ণ পৰ্যবেক্ষণ। হয়, কাৰণ আপুনি এই কথাটো ক'ব বিচাৰিছে যে অসম সাহিত্য সভাই তাৰ যিটো মিছনেৰী জিল সেইটো হেৰুৱাই পেলালে। এইটো এটা অত্যন্ত ব্যক্তিগত মিছনত পৰিণত হৈছে। হয়, এইটো এটা দুৰ্ভাগ্যজনক ক্ষণত আমি উপস্থিত হৈছোঁহি। ছাৰ, এটা কথা, মই ভাষা সম্পৰ্কত ময়ো কিছু কাৰ্যসূচী কৰিছোঁ টেলিভিশ্যনত, আৰু আপুনি অহৰহ চৰ্চা কৰিছে, অহৰহ আপুনি অসমীয়া মানুহক সোঁৱৰাই আছে। বাঙালী ভাষাটোৰ প্ৰতি মোৰ শ্ৰদ্ধা আছে। মই বাঙালী ভাষা চৰ্চা কৰোঁ, ক'ব পাৰোঁ, লিখিব পাৰোঁ, মই সকলো পাৰোঁ, আপুনিও পাৰে। ময়ো পাৰোঁ। এতিয়া সদায়ে আমাৰ এটা সমস্যা হৈ থাকে যে বৰাক উপত্যকা কেন্দ্ৰিক এটা সংঘাত আমাৰ সদায় থাকে। 59 চন, 59 চন, হয়, 66 চনত, 71 চনত, আৰু সেইকেইটা মেজৰ, সেইকেইটা গুৰুত্বপূৰ্ণ, আৰু বাকী সৰু সুৰাকৈ হৈ থাকে। ইয়াৰ মূল কথাটো হ'ল যে বৰাক উপত্যকাখন আছিল চিলেট জিলাৰ এটা অংশ। তাৰো পূৰ্বে চিলেট জিলা আছিল ত্ৰিপুৰাৰ চাকলা ৰৌচনাবাদ নামৰ ডাঙৰ এটা বৃহৎ অঞ্চলৰ অংশ। সেই চাকলা ৰৌচনাবাদ ত্ৰিপুৰাৰ ৰজাই চলাইছিল, তেওঁলোক আছিল ৰেভিনিউ কালেক্টৰ। পিছত ভাগ কৰি পেলাই চিলেটৰ এটা অংশ অসমৰ লগত যোগ কৰা হ'ল। অসমৰ লগত ভৌগোলিক আৰু ৰাজনৈতিকভাৱে ইয়াৰ কোনো সম্পৰ্ক নাছিল। এতিয়া সমস্যাটো হয় যে আমি এটা ভাষাকেন্দ্ৰিক জাতি, আমি জীয়াই থাকিব লাগিব, গতিকে আমাৰ সংখ্যাগৰিষ্ঠতা ইয়াত থকাটো জৰুৰী। আজিৰ তাৰিখত বাংলাভাষী লোকৰ সংখ্যা 29%। যোৱা চেঞ্চাছত 2011 চনত যি চেঞ্চাছ দলিল প্ৰকাশ পাইছে তাত 29%। অসমীয়া মানুহে ভাবি আছে, কৈ আছে যে ইয়াত মুছলমানৰ সংখ্যা বাঢ়িছে। হয়, কথাটো বাঢ়িছে ইমিগ্ৰেশ্যনৰ কাৰণে, পূৰ্ববংগীয় মূলীয় মুছলমানৰ প্ৰব্ৰজনেই হওক অথবা জন্ম বেছি হাৰৰ কাৰণেই হওক, সংখ্যা বাঢ়িছে। সৰ্বমুঠ মুছলমানৰ পৰিসংখ্যাটো হৈছে 35%। তাৰ লগত কিন্তু 7% থলুৱা মুছলমান যোগ হৈ আছে। এতিয়া যদি 35%ৰ পৰা আপুনি 7% বাদ দিয়ে, তেতিয়াহ'লে ইমিগ্ৰেণ্ট অৰ্থাৎ পূববংগমূলীয় মুছলমানৰ 28% হয়, আৰু বাংলাভাষী হয় 29%। এতিয়া বৰাক উপত্যকা, তেওঁলোকৰ এটা সুকীয়া ভাষা আছে, সংস্কৃতি আছে, স্বকীয়তা আছে, মই সকলো ধৰণৰ সন্মান কৰোঁ। আৰু মই ভাবোঁ যে অসমৰ পৰা তেওঁলোকক যদি বিচ্ছিন্ন কৰি দিয়া হয়, ব্ৰহ্মপুত্ৰ উপত্যকাৰ মানুহখিনিয়ে কিছু সকাহ পাব, বাংলাভাষী মানুহৰ সংখ্যা তাৎক্ষণিকভাৱে 13%লৈ কমি আহিব। আপুনি কি কয়? মই এই বিষয়ে ইতিমধ্যে মই লিখিছিলোঁ, কৈছিলোঁ যে মোৰ বাঙালী মানুহৰ প্ৰতি কোনো বিদ্বেষ নাই, একেবাৰে নাই। বহুত বাঙালী বন্ধু আছে কলিকতাত, আৰু মোৰ ঠিক বাংলা ভাষাৰ প্ৰতিও নাই। মই সৰুৰে পৰা বাংলা হয়। মই আনকি প্ৰাথমিক স্কুলত পঢ়ি থাকোঁতেও বাংলা এখন কিতাপ দেউতাই মানে কিতাপ মগাই আনে কলিকতাৰ পৰা, তাত সৰু সৰু কিতাপ দিয়ে, আৰু তাত
এখন বাঙালী কিতাপ আহিছিলে য'ত অ আ কখৰ পৰা আৰম্ভ কৰি একেবাৰে স্ত্ৰোত তালৈকে আছিলে মোৰ মুখস্থ হৈ গৈছিলে সেইখন হয় আৰু মই খুব ভালকৈ মানে উচ্চাৰণ ভাল নহ'লেও মই বাংলা ক'ব পাৰোঁ গতিকে মোৰ বাঙালীৰ প্ৰতি কোনো হেৰি নাই তেনেকৈ হিন্দীৰ প্ৰতিও নাই মই পঢ়িছোঁ মোৰ হিন্দী ভাষী বন্ধুও বহুত আছে লেখকো আছে কবিও আছে কিন্তু এই যে বাঙালীৰ যিটো প্ৰশ্ন কাছাৰৰ আপুনি যিটো প্ৰশ্নৰ কথা উত্থাপিত এতিয়া হৈছে মই নিজে সেইটো বিষয়ত সদায় ভাবোঁ যে যিহেতু মানসিকভাৱে তেওঁবিলাক ব্ৰহ্মপুত্ৰ উপত্যকাৰ লগত থাকিব নোখোজে মানসিকভাৱে গতিকে তেওঁলোকক মানসিকভাৱে য'ত থাকি ভাল পায় তাৰ লগত যোগ দিলে তেওঁলোকৰ মংগল আমাৰ মংগল ছাৰ এটা কথা এইটো সমাজ ৰাজনৈতিকভাৱে সি কিমান দূৰ শুদ্ধ মই নাজানো কিন্তু মোৰ এটা ধাৰণা অসমীয়া এটা ভাষাকেন্দ্ৰিক জাতি বাঙালীও এটা ভাষাকেন্দ্ৰিক জাতি দুটা ভাষাকেন্দ্ৰিক জাতি একেলগে একেখন পৃষ্ঠভূমিতে কিন্তু জীয়াই থকাটো কঠিন কঠিন আপুনি কথাটো মানি লয়নে মই মানি লওঁ মই ভাবোঁ তেনেকৈ মই সেইকাৰণে কোনো বিদ্বেষ নোহোৱাকৈ মই কৈছিলোঁ হয় সেইটো বহুতে তাক বেলেগ ইণ্টাৰপ্ৰিটেশ্যন দিলে কিন্তু মোৰ কোনো বিদ্বেষ নোহোৱাকৈ কৈছোঁ যে বাঙালীসকলৰ তেতিয়া ভাল হ'ব তেওঁলোকৰ ভাল হ'ব আমাৰ আমিও নিশ্চিন্ত হৈ থাকিম যে এইটো কাজিয়াখন নালাগে আৰু আমাৰ কেতিয়াও হয় নহ'লে প্ৰতি পদে পদে আমি যদি তেনেভাৱে কাজিয়াৰ সন্মুখীন হ'ব লাগে দ্বন্দ্বৰ সন্মুখীন হ'ব লাগে সেইটো আমাৰ কাৰণেও যিদৰে অমংগলীয়া কথা তেওঁলোকৰ কাৰণেও ভাল নহয় আৰু সদায় এটা সংঘাতৰ মাজত থাকি আমি ছাৰ্ভাইভ কৰিব নোৱাৰোঁ এতিয়া তাত অসম বিশ্ববিদ্যালয় হ'ল তাত কোনো কথা নাই ৰবীন্দ্ৰনাথৰ পৰা আৰম্ভ কৰি বংকিমচন্দ্ৰ সকলোৰে মূৰ্তি আছে কোনো কথা নাই কিন্তু বিশ্ববিদ্যালয়খন অসম বিশ্ববিদ্যালয়ৰ নাম এতিয়াও অসমৰ সীমাৰ ভিতৰতে আছে তাত কিন্তু অসমৰ কোনো এজন বিখ্যাত মানুহৰ এখন ছবিও নাই গতিকে তেওঁলোক মানসিকভাৱে তেওঁলোক বিচ্ছিন্ন যেন লাগে মোৰ সেইকাৰণে তেওঁলোকৰ ভাৱে যদি আমি জীয়াই থাকিবলৈ দিওঁ তেওঁলোকৰ মংগল হ'ব আৰু আমাৰ মংগল হ'ব আৰু মই এইটোকে ভাবোঁ তেওঁলোকৰ ওপৰত জাপি দিয়াৰো কোনো কথা হয় তেওঁলোকে নিজেই ভাবিব নিজে কৰক ছাৰ অসমীয়াৰ যিটো পৰিচয় আমাৰ শ্ৰীমন্ত শংকৰদেৱৰ সৃষ্টিত অসমীয়া বুলি কোনো ধাৰণা নাছিলে অসমীয়াত এটা নতুন আইডিয়া নতুন ধাৰণা হয় ভাষাটোৰ পুনৰুদ্ধাৰৰ লগে লগে আমাৰ এই অসমীয়া ধাৰণাটো আহিল আপুনি যিটো কৈছে যে অম্বিকাগিৰিৰ ৰচনা পঢ়িয়েই মই অসমীয়াৰ হেৰিটো আহিছে মোৰ অসমীয়া চেতনাটো মোৰ মনলৈ আহিছে ঠিক তেনেকুৱা কথা এই যে সোঁতৰ নিচিনাকৈ অসমীয়া জাতিটো আগবাঢ়ি আহি আছে তাৰ লগে লগে তাৰ এটা ইনক্লুচিভ কেৰেক্টাৰ এটা সাঙুৰি লোৱা চৰিত্ৰ সকলোৱে দেখিছে আৰু এই যে ইনক্লুচিভ কেৰেক্টাৰটোত আমি দেখিলোঁ যে ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ পৰা অম্বিকাগিৰিলৈকে বা তাৰ পিছতো এই যে মই ন অসমীয়া মই মনচিঙীয়া থলুৱা নেপালী নৃত্য কুশলী মণিপুৰীয়াও ময়ে এতিয়া এই ন অসমীয়া মই মনচিঙীয়া এই মই মনচিঙীয়াসকল অসমীয়া হয় নে নহয় আজিৰ তাৰিখত মই ভাবোঁ যিসকল প্ৰাচীন হেৰিয়াতে আহিলে প্ৰথম অৱস্থাতে আহিছিলে চাদুল্লাৰ হেৰিয়াৰ দিনতে সেইবিলাকৰ বহুতেই অসমীয়া হৈ গৈছে মই নিজে চাপৰি কিছু অঞ্চললৈ গৈছিলোঁ তাত তেওঁলোকৰ ঘৰত যিটো ভাষা কয় সেই ভাষাটোত কিছু ভাঁজ আছে হয় কিন্তু তেওঁলোকৰ বাহিৰৰ যিখিনি স্কুল কলেজত য'ত যিবোৰ ল'ৰা ছোৱালীয়ে পঢ়িছে নাইবা দেউতাক মাকলৈ চিঠি লিখিছে ঘৰলৈ চিঠি এখন লিখিছে কিবা পঢ়িছে কিতাপ কিনিছে এই আটাইবোৰ অসমীয়া তাত কোনো মানে হেৰি নাই ভেজাল নাই আমাৰ কাৰণে সমস্যা হৈছে পৰৱৰ্তী কালত অহা যিটো সোঁত নতুনকৈ হোৱা প্ৰব্ৰজন ডক্টৰ মাহমদ তাহেৰ তেখেত ভূগোলৰ মানুহ আছিলে তেখেতে এটা সুন্দৰ কথা কৈছিল যে অসমলৈ প্ৰাচীন কালৰ পৰা সাম্প্ৰতিক কাললৈকে 11টা মানুহৰ সোঁত বৈ আহিছে আৰু প্ৰথমৰ যিবোৰ সোঁত আছিল সেই সোঁতবোৰৰ প্ৰথমৰ মানুহখিনি সম্পূৰ্ণৰূপে মিলি পেলাই আমি অসমীয়া হ'লোঁ আৰু সেইকাৰণে আমি মন কৰিবলগীয়া কথা যে অসমীয়া মানুহ বুলি ক'লে আমি একে সম্পূৰ্ণৰূপে অসমীয়া ভাষী বুলিলে আৰ্য ভাষী বুলি পেলাই আৰ্য মানুহ তেওঁলোক উত্তৰ ভাৰতবৰ্ষৰ পৰা আহিছিলে এই বুলি ধৰি লওঁ কিন্তু
গৰিষ্ঠ সংখ্যক অসমীয়া মানুহৰে চকু নাক মুখ যিটো মানে শাৰীৰিক আৱয়ৱিক যিটো ৰূপ সেই ৰূপটোতো আজি পাঞ্জাৱৰ নিচিনা বা হাৰিয়াৰ নিচিনা নহয় আমাৰ মাজত এটা তেজৰ মিশ্ৰণ ঘটিছে সংমিশ্ৰণ আছে আৰু আমাৰ মাজত ভাষাৰ সংমিশ্ৰণ ঘটিছে বহুত শব্দ আমি লৈছোঁ যিবোৰ শব্দ বাংলা ভাষা বা অন্য ভাষাত নাই যেনে আমি যিবোৰ শব্দ ল'লোঁ ইয়াৰ পৰা অষ্ট্ৰিকবিলাকৰ পৰা এতিয়া হাতী ধৰাৰ পৰা আৰম্ভ কৰি আমাৰ অসমৰ মানুহৰ শৰীৰৰ কিছুমান অংগ প্ৰংগ গোপন অংগ প্ৰত্যংগৰ নামলৈকে সৈতে এইবোৰ আমি অষ্ট্ৰিক ভাষাৰ পৰা পাইছোঁ ঠিক তেনেকৈ বড়ো ভাষাৰ পৰা পাইছোঁ বড়ো ভাষাটো যিবোৰ শব্দ আহিছিলে প্ৰথম অৱস্থাত আৰু সেই শব্দবোৰৰে সৈতেই তেওঁলোক সম্পূৰ্ণ অসমীয়াত জাহাজ গুচি গ'ল পৰৱৰ্তী কালত যিখিনি আহিল এই দক্ষিণ পূব এছিয়াৰ মানুহ আৰু এই কাৰ্বি আংলং বাদ দি কাৰ্বি আংলং মানুহখিনি কিন্তু প্ৰাচীন মানুহ ঠিক তেনেকৈ হেৰিয়াৰ আমাৰ মেঘালয়ৰ মানুহখিনি তেওঁলোকৰ ভাষাটোত অষ্ট্ৰিক ভাষাৰ প্ৰভাৱ আছে কিন্তু তেওঁলোক মানুহখিনি মংগোলয়ড গ্ৰুপত গতিকে আমি দেখিছোঁ যে আমি এটা সংমিশ্ৰণৰ মাজেদি গঢ় লৈ এটা জাতি আমাৰ ইয়াত বিভিন্ন ষ্টকৰ পৰা আহিছে আৰু আমাৰ ভাষাটোৱে এই মানুহখিনিক সম্পূৰ্ণৰূপে একেলগ কৰি পেলাই একমুঠ কৰি ৰাখে এইটোৱেই হ'ল মূল কথা এইটোৱে হ'ল যে ভাষাটোৱে আমাক প্ৰতিনিধিত্ব কৰি আছে আৰু আমাৰ যিহেতু প্ৰতিনিধিত্ব কৰে আমাৰ পৰিচয়টো ভাষাকেন্দ্ৰিক মই এই কথাটোতেই কৈছোঁ যে ভাষাকেন্দ্ৰিক জাতি অসমীয়া এই অসমীয়া হিচাপে আপুনি কিমান দূৰ গৌৰৱান্বিত আৰু কিমান দূৰ লজ্জিত মই ভাষাটোক লৈ পেলাই সঁচাকৈ গৌৰৱান্বিত কাৰণ আমাৰ ভাষাটোত যিমানবোৰ শব্দ আছে এই শব্দবিলাকৰ 60% বেছি সেই আৰ্যমূলীয় শব্দ আৰু বাকী শব্দবোৰ আমাৰ বিভিন্ন জনগোষ্ঠীয় ভাষাৰ পৰা আহিছে সেইবিলাকৰ শব্দৰ মূলবিলাক এতিয়া হেৰাই গুচি গৈছে আৰু জনগোষ্ঠীয় শব্দবিলাকৰ আকৌ এটা ডাঙৰ সমস্যাও আছিলে বিশেষকৈ দক্ষিণ পূব এছিয়াত যিমানবোৰ আছে চীনৰ পৰা আৰম্ভ কৰি পেলাই জাপানলৈকে তেওঁলোকৰ আটাইবিলাক আছিলে মানে তেওঁলোকৰ বৰ্ণ নাই আখৰ নাই তেওঁলোকৰ কেৱল ছবি আছে সেইকাৰণে চিত্ৰলিপি বুলি কোৱা হয় আমাৰবোৰ বৰ্ণলিপি আমাৰবোৰে এটা বৰ্ণই এটা উচ্চাৰণ ধ্বনি এটা কঢ়িয়াই আনে কিন্তু তেওঁলোকৰ ছবিয়ে বুজায় গতিকে তেওঁলোকৰ ভাষাত সেইকাৰণে যিবোৰ শব্দ আছে সেই শব্দবোৰৰ সংখ্যাবোৰ খুব কম তথাপি তাৰ আমি বহুত শব্দ লৈছোঁ ডক্টৰ কাকতীয়েতো তেওঁৰ আছামিজ ডিষ্ট্ৰিক্ট ফৰ্মেশ্যন এণ্ড ডেভেলপমেণ্টত বাণীকান্ত কাকতীয়ে বহুতখিনি তাৰ উদাহৰণ ভৰাই থৈ গৈছে এইখিনিতে লৈছোঁ ক্ষণিক সময়ৰ বাণিজ্যিক বিৰতি চাই থাকক মেজমেল বিৰতিৰ পাছত পুনৰ ঘূৰি আহিছোঁ চলি আছে মেজমেল আৰু মেজমেলত আজি আমাৰ মাজত অতিথি ডক্টৰ নগেন শইকীয়া ছাৰ আমি লিপিৰ কথা পাতিছিলোঁ ভাষাৰ কথা পাতিছিলোঁ ভাষাকেন্দ্ৰিক পৰিচয়ৰ কথা পাতিছিলোঁ এতিয়া আপুনি নিজে আপুনি পদ্য লিখিছে কবিতা লিখিছে মিতভাষ আপোনাৰ বিখ্যাত এটা ধাৰা আপুনি গদ্য লিখিছে আপুনি গল্প লিখিছে নিবন্ধ লিখিছে আপুনি অসম সাহিত্য সভাৰ সভাপতি হোৱাৰ পূৰ্বে প্ৰধান সম্পাদক হিচাপে আপুনি সাহিত্য সংগঠন কৰিছে আপুনি ৰাজনীতিও কৰিছে কোনটো নকৰা হ'লে আপোনাৰ আটাইতকৈ ভাল আছিল বুলি আপুনি ভাবে মই বোধ কৰোঁ ৰাজনৈতিক পথাৰখনলৈ নগ'লেও হ'লহেঁতেন কিন্তু তাৰ দ্বাৰা মই যে কিছু উপকৃত হোৱা নাই এইটো নহয় মই ভাৰতীয় গণতন্ত্ৰটোক ভিতৰৰ পৰা দেখিলোঁ আৰু মই এটা কথা উপলব্ধি কৰি মই সেই সময়ত এটা ইয়াত লিখিছিলোঁ যে দেখা যায় ইয়াত মানে যিটো মূল কেন্দ্ৰীভূত শক্তি সেই শক্তিটো সদায় প্ৰধানমন্ত্ৰীৰ মাজত থাকে গতিকে প্ৰধানমন্ত্ৰীয়ে যদি দেশখনক সঠিকভাৱে লৈ যাব পাৰে তেতিয়াহ'লে দেশখন ঠিকে চলিব গণতন্ত্ৰ ঠিকে চলিব কিন্তু
যদি ক'ৰবাত তাৰ ব্যতিক্ৰম ঘটে সেইটো যদি আন কোনোবা শক্তিয়ে লাগিলে সেইটো ব্যতিক্ৰমবোৰ ঘটাওক তেতিয়াহ'লে দেশখনত সেই বিভাজনমুখী হৈ পৰিব মই এটা সৰু উদাহৰণ দিম আমাৰখন দেশ গণতান্ত্ৰিক দেশ বুলি আমি কৈ আহিছোঁ কিন্তু মই ভাবিছোঁ যে এতিয়া গণতন্ত্ৰৰ বোধ কৰোঁ শেষ স্তৰত আমি আছোঁ নেকি ক'ব নোৱাৰোঁ অলপতে গুৱাহাটীত যেতিয়া এই হেৰিয়াৰ ভোট হৈ গ'ল ইলেকশ্যন হৈ গ'ল সেই ইলেকশ্যনৰ পিছত দুটা সমষ্টিত দুটা ৱাৰ্ডত দুজন বিজেপি হয় হেৰি গ'ল আৰু তেতিয়া বিজেপিৰ এজন সদস্যই বিধায়কে তেওঁ এটা কথা ক'লে যিটো মই সঁচাকৈ আজিলৈকে হজম কৰিব পৰা নাই মই ভাবোঁ যে তেনেকুৱা মানুহখিনি থাকিলে দল কেতিয়াও আগবাঢ়ি যাব নোৱাৰে গণতন্ত্ৰও নৰয় দেশো নৰয় তেওঁ কৈ দিলে যে সেই দুটা ৱাৰ্ডে কোনো সহায় নাপাব উন্নতি নহ'ব তাৰ এইটোতো সম্পূৰ্ণৰূপে এটা মানে ৰোলাৰ চলোৱাৰ বুলডজিং কৰাৰ এটা মনোভাৱ মুখ্যমন্ত্ৰীয়ে কিন্তু কৈছে যে হেৰি সকলোৱে পাব অহংকাৰ কৰিব নালাগে কিন্তু মই ভাবোঁ যে যি সদস্যৰ মুখত এনেকুৱা কথা ওলায় তেওঁলোকৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰীয়ে এটা ব্যৱস্থা গ্ৰহণ কৰিব লাগে কাৰণ এইবোৰে আমাক ক্ষতিটো কৰিবই তেওঁলোকৰ চৰকাৰখনকো ক্ষতি কৰিব আমাৰ মানুহৰ বিদ্বেষ গঢ় লৈ উঠিছেই যে এইবোৰ মানুহক লৈ পেলাই চৰকাৰ হয়নে যিবোৰ মানুহে ৰাজ্যখনৰ সকলো মানুহে দেশখনৰ সকলো মানুহে এটা চৰকাৰৰ অধীনত চলি আছে হয় গতিকে সেই চৰকাৰটোৰ সমদৃষ্টি হ'ব লাগিব হয় আৰু সমদৃষ্টি নহ'লে কিন্তু দোষ তেওঁলোকে এই এনেকুৱা কাৰ্যৰ যোগেদি নিজৰে সৰ্বনাশ মাতি আনিব দেশখনৰতো কৰিবই নিজৰ সৰ্বনাশ মাতি আনিব কাৰণ মানুহৰ মনত এই বিদ্বেষটো পাহৰিব নোৱাৰাকৈ সোমাই যাব আপুনি অসম আন্দোলনৰ নেতৃত্বত আছিল অসম সাহিত্য সভাৰ প্ৰতিনিধি হিচাপে গণসংগ্ৰাম পৰিষদৰ নেতৃত্বত আছিল অসম আন্দোলন দীৰ্ঘ 6 বছৰীয়া আন্দোলনৰ পিছত আমি যি চুক্তি পালোঁ চুক্তিৰ চেহেৰাটো আপুনি দেখিলেই তাৰপিছত কি হ'ল সকলো দেখিলে মই বহলাই নকওঁ কিন্তু সকলোৱে আশা কৰিছিল যে নাগৰিকপঞ্জী এখন যদি হৈ যায় তেনেহ'লে হয়তো আমি ৰক্ষা পৰিম কাৰণ যি হ'ল আৰু যাতে অধিক প্ৰব্ৰজন নহয় আৰু অধিক প্ৰব্ৰজনৰ পৰা ৰক্ষা কৰিব পাৰিলে হয়তো আমি নিজক ৰাখিব পাৰিম এতিয়া নাগৰিকপঞ্জীখন প্ৰকাশ পালে যিটো তাৰিখত উচ্চতম ন্যায়ালয়ে কৈছিলে যে চূড়ান্ত তালিকা প্ৰকাশ পাব সেইদিনাখনে চূড়ান্ত তালিকা প্ৰকাশ পালে আৰু 19 লক্ষ মানুহ চূড়ান্ত তালিকাৰ পৰা বাদ পৰিল এতিয়া এই নাগৰিকপঞ্জীখন কংগ্ৰেছ দলে কৈছে যে ইয়াত স্বদেশীৰ নাম বহুত কাটা গৈছে বিজেপি দলে কৈছে যে ইয়াত বহুতো বিদেশীৰ নাম সোমাইছে সদৌ অসম ছাত্ৰ সন্থাৰ নেতা লুৰিণজ্যোতি গগৈয়ে মোৰ সাক্ষাৎকাৰত কৈছে যে নাগৰিকপঞ্জীখন কিছু সংশোধন কৰি গ্ৰহণ কৰিব পাৰি নাগৰিকপঞ্জী লাগে বুলি যিজন ব্যক্তিয়ে গোচৰ তৰিছিলে প্ৰদীপ ভূঞা তেওঁ মোৰ সাক্ষাৎকাৰত কৈছে যে এইখন এখন সুন্দৰ নাগৰিকপঞ্জী এতিয়া উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈ তেওঁ অৱসৰ ল'লে অৱসৰৰ পাছত তেওঁ ইণ্ডিয়া টুডে কনক্লেভত কৈছে যে হোৱাট ইজ ৰং উইথ NRC ইমপ্লিমেণ্ট ইট তেওঁ ইতিমধ্যে ৰিটায়াৰ কৰিলে গতিকে তেওঁৰ কথা কোনেও এতিয়া নুশুনে ৰেজিষ্ট্ৰাৰ জেনেৰেল অফ ইণ্ডিয়াই আজিলৈকে এইখনৰ সম্পৰ্কত কোনো জাননী জাৰি কৰা নাই চৰকাৰী পক্ষই কৈ আছে যে এইখনৰ 10% আৰু 8% কিবা এটা শতাংশ আৰু পুনৰীক্ষণ কৰিব লাগে এই প্ৰসংগত চৰকাৰী পক্ষই এখনো এফিডেভিট সুপ্ৰিম কোৰ্টত আজিলৈকে দিয়াৰ কোনো নজিৰ নাই এনে অৱস্থাত আমি ইমান 100 কোটি টকা খৰচ কৰি এই কেইবা বছৰো যিটো এক্সাৰচাইজ কৰা হ'ল যিটো অনুশীলন কৰা হ'ল তাৰ ফলত আমি যিখন ডকুমেণ্ট পালোঁ সেই ডকুমেণ্টখন আপুনি কি হ'ব বুলি ভাবে ইয়াৰ ভৱিষ্যত কি হ'ব আৰু বৰ্তমান কি হ'ব বৰ্তমান চৰকাৰৰ যিটো মনোবৃত্তি দেখা গৈছে কেন্দ্ৰীয় চৰকাৰৰ এই নাগৰিকপঞ্জীখন যে তেওঁলোকে ইয়াক প্ৰয়োগ কৰিব মোৰ এনে ভাৱ নোহোৱা হৈছে কিন্তু নাগৰিকপঞ্জী এখন তেওঁলোকে নতুনকৈ কেনেকৈ কৰিব ইমান সোনকালে সম্ভৱ নহয় মোৰ নিজৰ ভাৱ যে এইখন ইমপ্লিমেণ্ট কৰি
যদি তাত কিবা দোষ আছে সেইখিনি তোমালোকে লাহে লাহে বিচাৰ কৰা তাৰ কাৰণে এখন বেলেগ কোৰ্ট কৰি দিয়া ইমপ্লিমেণ্ট কৰা য'ত সন্দেহ নাই সেইখিনি ইমপ্লিমেণ্টেড হওক আৰু য'ত সন্দেহ আছে সেইখিনি তেওঁলোকে তাক বিচাৰ কৰি সেইখিনি বেলেগাই ৰাখি তাক লাহে লাহে সময় লৈ পেলাই সেইখিনিৰ পৰা যদি কোনোবা সঁচাকৈ কাটিব লাগে কাটক আমি যদি সঁচাকৈ এজন বিদেশী সোমাইছে পৰৱৰ্তীকালত অহা তেওঁক আঁতৰত আমি কেতিয়াও বেয়া নাপাওঁ বা সঁচাকৈ যদি কোনোবা নাগৰিক মানুহ বাদ পৰিছে তেওঁলোকক সোমোৱাটো আমাৰ কোনো আপত্তি নাথাকে গতিকে এইখন ইমপ্লিমেণ্ট কৰি লৈ আংশিকভাৱে যিবিলাক অঞ্চলত আমাৰ বা যিবোৰ ক্ষেত্ৰত আমাৰ সন্দেহ আছে সেই সন্দেহবোৰ নিৰসন কৰিবৰ কাৰণে সময় লওক ছাৰ আকৌ আহিছোঁ অসমীয়াৰ প্ৰশ্নলৈ আপোনাৰ মতে অসমীয়াৰ শক্তি ক'ত আৰু অসমীয়াৰ দুৰ্বলতা ক'ত অসমীয়াৰ শক্তি হ'ল সঁচাকৈয়ে ভাষিক যিটো প্ৰেম এই প্ৰেমটো নাথাকিলে অসমীয়াৰ শক্তি নাথাকে সেইটোৱে অসমীয়াৰ ডাঙৰ শক্তি আৰু দুৰ্বলতা হ'ল আমি এই যে ৰাজনৈতিক লাভৰ বাবে বা নিজৰ ব্যক্তিগত লাভৰ বাবে আমি মানে কেন্দ্ৰীয় চৰকাৰে যিটো কৈছে তাতে সমৰ্থন কৰাটো আমাৰ আটাইতকৈ ডাঙৰ দুৰ্বলতা ছাৰ অসমীয়া হিচাপে আপুনি কোন বিশেষ ঘটনাটোত বা কোন বিশেষ পৰিঘটনাত আপুনি লজ্জিত মই আটাইতকৈ লজ্জিত হওঁ যেতিয়া অসমীয়াৰ ঠাইত অসমত চলি থকা বিভিন্ন ধৰণৰ কামৰ ঠাইত যেতিয়া বাহিৰৰ পৰা অনা কিছুমান বস্তু জাপি দিয়ে আমাৰ ওপৰত তেতিয়া মই নিজে বৰ লাজ পাওঁ অসমীয়া বুলি ক'বলৈ যেনে আমাৰ আহোম স্বৰ্গদেউসকলৰ দিনত মাটি চেলেকা বৰুৱা আছিলে মাটি চেলেকা বৰুৱা ক'ৰবাত যদি পুখুৰী খান্দিব লাগে মাটি চেলেকা বৰুৱাই সেই ঠাই পৰিষ্কাৰ কৰি লৈ পেলাই তাৰ মাটি চেলেকি শুঙি কৈ দিব পাৰে যে তাত পানী ওলাব নোলাব এই জ্ঞান আছিলে সেইটো তেওঁলোকে কৰ্ষণ কৰিছিলে এতিয়া ভূমি পূজন হ'ল ভূমি পূজনৰ নিচিনা বস্তুটো আমাৰ নাছিলে গতিকে এই ধৰণৰ যিবোৰ নতুন সংস্কৃতি সোমাই অনা হৈছে এতিয়া জনতাৰ ঠাইত আবাদী শব্দ ব্যৱহাৰ কৰিবলৈ লৈছে এইটো শব্দ ব্যৱহৃত নহয় কোনেও নকৰে কিন্তু তথাপিতো তেওঁলোকে যত্ন কৰিছে এনেকৈ যে ভাষাটো আৰু ইয়াৰ সংস্কৃতিটোক মাৰিবৰ কাৰণে যত্ন এটা চলিছে অতি গোপনে মই এইটো বৰ নিজে অত্যন্ত দুখিত আৰু আমাৰ মানুহখিনিয়ে সহি থকাটোত মই লজ্জিত হয় ছাৰ মোৰ আপোনালৈ শেষ প্ৰশ্ন আপোনাক জীৱনটো পুনৰ আৰম্ভ কৰিবলৈ দিয়া আপুনি কেনেকৈ আৰম্ভ ধৰি লৈছোঁ আপোনাক জীৱনটো সম্পূৰ্ণ ঘূৰাই দিয়া হ'ল আপোনাক আকৌ নতুনকৈ জন্ম দিয়া হ'ল তেতিয়া আপুনি কি কৰিব মোৰ তেতিয়াও অসমৰ হকে যুঁজি অসমৰ হকে মৰো ধৰ্ম মোৰ জাতি মোৰ অসমীয়া প্ৰাণৰ আপোন এইটোকে লৈয়ে মই মোৰ জীৱন যাত্ৰা আৰম্ভ কৰিম আৰু কি কৰিব তেতিয়া আৰু তেতিয়া যিখিনি মোৰ শক্তিয়ে আঁতে মানে অসমীয়া মানুহৰ মাজত অসমৰ মানুহৰ মাজত যিসকল বাহিৰৰ পৰা আহিও অসমীয়া হৈ গ'ল সেইসকলৰ মনতো এই ধাৰণাটো জগাই তুলিবৰ কাৰণে যত্ন কৰিম জ্যোতিপ্ৰসাদৰ কথা আমি কৈছোঁ জ্যোতিপ্ৰসাদৰ পূৰ্বপুৰুষটো মাৰোৱাৰ পৰা আহিছে হয় কিন্তু মই তিনিজন মানুহৰ কথা কওঁ গোটেই অসমীয়া জাতিৰ সন্মুখত থিয় হৈ থকা যি আমাক এটা নতুন ৰাস্তা প্ৰত্যেকটো যুগতে দি থৈ গ'ল শংকৰদেৱ বেজবৰুৱা আৰু জ্যোতিপ্ৰসাদ শংকৰদেৱে আমাক ভাৰতবৰ্ষৰ যিটো মূল তত্ত্ব সেইটোৰ লগত একাকাৰ কৰি দিলে অথচ অসমীয়া কৰি থৈ গ'ল আমাৰ বেজবৰুৱাই অসমীয়াত্বটোৰ তাৰ যিটো শক্তি সেই শক্তিটোৰে সৈতে জাতিটোক উজ্জীৱিত কৰি দিলে আৰু জ্যোতিপ্ৰসাদ আগৰৱালাই এটা বৰ ডাঙৰ কাম কৰি থৈ গ'ল যে অসমীয়া মানুহৰ মাজত থকা যিটো সাৰ্বজনীন শক্তি মানৱীয় চেতনা সৌন্দৰ্য চেতনা যিটোৰ যোগেদি আমি আমাৰ অসমীয়াৰ গোটেইখিনি অসমৰ গোটেইখিনিকে লৈ পেলাই আমি আমাৰ তাৰ যিটো সাৰৱত্তা সেই সাৰৱত্তাটোত গঢ়ি তুলিব পাৰোঁ তাৰ বাব জ্যোতিপ্ৰসাদে দেখুৱাই থৈ গৈছিলে আৰু তেওঁ এটা বৰ সাধাৰণ মানুহৰ মাজতো যে এজন প্ৰকৃত শিল্পী থাকিব পাৰে এইটো জ্যোতিপ্ৰসাদেই অতি স্পষ্ট ভাষাৰে ক'লে কাৰণ এই যে
খেতিয়কজনে খেতি কৰিছে নাঙলটো চাঁচিছে চাঁচত এটা সুন্দৰ কৰিছে আমাৰ দাৱনীয়ে গৈ পেলাই ধান দাইছে ধানখিনি দাই আনোতে তাক মুঠিটো বন্ধাৰ পৰা আৰম্ভ কৰি গোটেইখিনিতে তেওঁলোকে যিটো কৌশলেৰে সৈতে কৰে তাৰ মাজতো শিল্পত্ব আছে যেতিয়া আপোনাৰ ৰান্ধনীয়ে আমাক ভাত বাঢ়ি দিছে কাঁহীখনত চাৰিওফালে দেখাত সুন্দৰ কৰি ভাতখিনি দিছে যিটো উপস্থাপনা এই আটাইবোৰতে সৌন্দৰ্য সোমাই আছে গতিকে মই ভাবোঁ যে সেই সৌন্দৰ্য চেতনাটো জ্যোতিপ্ৰসাদে অসমৰ প্ৰত্যেক মানুহৰ অন্তৰতে আকৌ এবাৰ নতুনকৈ উপলব্ধি কৰিবলৈ বাট এটা দেখুৱাই দি গৈছে সেইকাৰণে তেওঁ কৈছিল যে শিল্পী যে মই লুকাই লুকাই আছোঁ আৰু সেইকাৰণে তেওঁ কৈছিল যে আমাৰ পৃথিৱীখন শিল্পীৰ ঘৰ শিল্পীৰ কাৰখানা গতিকে জ্যোতিপ্ৰসাদৰ যিটো দৃষ্টিভংগী মই ভাবোঁ যে আধুনিক অসমৰ কাৰণে সেইটো হ'ল আটাইতকৈ ডাঙৰ শক্তি তাত তেওঁ সকলোকে সুমুৱাই লৈ পেলাই ইনক্লুচিভ কাকো বাদ দিয়া নাই কাকো বাদ নিদিয়াকৈ তেওঁ অসমীয়া জাতিৰ কথা ভাবিছে অসমীয়া সংস্কৃতিৰ কথা ভাবিছে আৰু ইয়াৰ ভৱিষ্যতৰ কথা ভাবিছে ছাৰ আপুনি আমাক আজি এই আবেলিটোত বহুতখিনি সময় দিলে ইয়াৰ বাবে প্ৰাগ নিউজৰ সকলোৰে হৈ মই আপোনাৰ ওচৰত কৃতজ্ঞতা প্ৰকাশ কৰিছোঁ আৰু আপোনাৰ আৰু বাইদেউৰ সুস্বাস্থ্য আৰু দীৰ্ঘ জীৱন কামনা কৰি ইমানতে সামৰিছোঁ আকৌ লগ পাম ষ্টুডিঅ'ৰ মজিয়াত ধন্যবাদ 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 This program was brought to you by Oil India Limited, a people's company.